গ্লো গ্লো স্কিনেও কাক লাগিব আমি এফালে গ্লো গ্লো কৰি আছোঁ ৰিতুৰাজ আৰু মই চাওঁ ৰিতুৰাজ দেখুৱাই দিয়া এইফালে দেখুৱাই দিয়া হেল্ল' এভৰিৱান গুড ইভিনিং কি খবৰ সকলো ভালে কুশলে আছেনে এইফালে মই ধুনীয়া এটা ফ্ৰেছ কেক বনাব লৈছোঁ আৰু এই একদম গাঁৱলীয়া পদ্ধতিৰে বনাইছোঁ কল আলু এল'ভেৰা লগতে পিচি ল'ম আৰু তাৰ লগত কি দিম আপোনালোকক দেখুৱাই থাকিম এইটো ভিডিঅ' মই কেইবাদিনো হল কৰা মই দিয়াহে নাই আপোনালোকৰ মাজতে মই দিম বুলি ভাবি আছিলোঁ কিন্তু মই দিব পৰা নাই এয়াহে আজি দি দিছোঁ আপোনালোকে ধুনীয়াকৈ চাব মই ঘৰতে বনাই লৈছোঁ এয়া মই মিক্সিত পিচি ল'লোঁ এল'ভেৰা আৰু আলু আৰু তাৰপাছত দিম মই ভাতৰ নিহনি পানী অকণমান টুকি থৈছোঁ আৰু এইফালে চি ভিটামিনৰ কেপচুল 3টা দি লৈছোঁ আপোনালোকৰ অনুসৰি আপোনালোকে নিজে দিব পাৰে 2টা বা 1টা এইফালে ভাতৰ নিহনি লৈ লৈছোঁ লগতে দি দিম মই গাখীৰ অকণমান এইফালে এৱা গাখীৰ অকণ লৈ লৈছোঁ দৈ গাখীৰ দিলে বেছি ভাল হয় কিন্তু মোৰ ওচৰত এতিয়া দৈ গাখীৰ নাই সেইটো কাৰণে এৱা গাখীৰকে দি দিম আৰু সেই গোটেইখিনি আকৌ লগতে মিক্স কৰি দিম আৰু কেপচুলকেইটা লগতে এইকেইটা দি দিছোঁ মানে দিয়া হৈ গ'লে কেপচুল 3টা তাৰপাছত কেপচুলকেইটা দিলে বেছি ভাল হয় আৰু মাইকী মানুহ প্ৰায় সমস্যা থাকে মুখত ক'লা ক'লা দাগ পিম্পল সেইবিলাক সমস্যাৰ পৰা হাত সাৰিব হ'লে এনেকৈ ঘৰুৱা পদ্ধতিৰে আপোনালোকে কৰিব পাৰে আৰু প্ৰথমে মই নিজে লগাই লৈছোঁ কাৰণ বহুতে ফেচ পেকটো বনোৱাৰ পাছত হাতত মানে মাছাজ কৰে হাতত দেখুৱায় কিন্তু হাতত দেখুৱালে স্কিনখনত লগাবলৈ অলপ ভয় লাগে নহয়নে বাৰু ডাইৰেক্ট মই মোৰ মুখত লগাই লৈছোঁ আৰু মই টেমা এটাত থৈ লৈছোঁ টেমাটোত যিখিনি মানে বেছি হৈছে সেইখিনি মই লগাই আছোঁ আৰু বহুতে মানে যেতিয়া এটা ফেচ পেক বনায় মুখত লগাবৰ কাৰণে বহুতে হাততে মানে হেৰি কৰি ট্ৰাই কৰি দেখুৱায় মই কিন্তু ডাইৰেক্ট মুখতে ট্ৰাই কৰিছোঁ আগতেও মই লগাইছোঁ আগতেও কেইবাবাৰো লগাইছোঁ লগোৱাৰ কাৰণে সেইখিনি মই ফল পোৱাৰ কাৰণে আপোনালোকৰ মাজলৈ এইটো ভিডিঅ' মই এৰি দিছোঁ আৰু বহুত দিনৰ পৰা দিম বুলি ভাবি আছিলোঁ ভিডিঅ'টো কৰি থোৱা ভাগে আছে কিন্তু দিয়া নাই আজি আপোনালোকৰ মাজলৈ মই এৰি দিছোঁ ভিডিঅ'টো সকলোৱে চাব ঘৰতে বনাব পৰা আৰু এইফালে আমাৰ ৰিতুৰাজো লগাই আছে এইটো ফেচ পেক সকলোৱে লগাব পাৰে ইয়াত মতা মাইকী বা একো কথা নাই চবেই লগাব পাৰে আৰু চবেইতো বিচাৰে নিজৰ স্কিনখন ধুনীয়া হৈ থকাটো বা ভাল হৈ থকাটো হয়নে বাৰু তাৰপাছত এয়াহে মই ক'লা ক'লা দাগ পিম্পল সেইবিলাক আঁতৰি যাব আৰু স্কিনখন পূৰা গ্ল' হৈ থাকে কল কেনেকুৱা কল বোলা বস্তুটো বহুত ভাল আৰু কলটো ক্ৰীমৰ নিচিনা হৈ যায় মিক্সিটোতে দি লৈছোঁ খুব ধুনীয়া এটা মিহি হৈ গৈছে আৰু টেমাটোতে আপোনালোকে থৈ ল'ব যিকোনো এটা টেমাত চিচা টেমাত থ'লেতো আৰু বেছি ভাল মোৰ চিচা টেমা নহয় এল'ভেৰা ৰেডিমেড টেমা এটা আছে তাতে মই থৈ লৈছোঁ এল'ভেৰা ৰেডিমেডটোত সেইটো খালী হৈ গ'ল এল'ভেৰা টেমাটো খালী হোৱাৰ কাৰণে ইয়াত মই থৈ লৈছোঁ কিন্তু এইটো মানে ফ্ৰিজত থ'লে মানে বেছি ভাল হয় মানে টাইট হৈ থাকে বস্তুটো কিন্তু এতিয়া ফ্ৰিজ নাই এনেই থৈ দিব লাগিব এতিয়া ঠাণ্ডা দিনৰ বতৰ এনেই টাইট হৈ থাকিব তাৰপাছত আৰু এইটো ঢাকনখন মাৰি দিলে কিন্তু ফেনৰ নিচিনা বা ফেন হ'লেও একো নহয় কিন্তু কিছুমানে এদিনৰ কাৰণে এদিনতে বনাব পাৰে মই কিন্তু কেইবাদিনৰ কাৰণে বনাই লৈছোঁ আমনি লাগে মানে এলাহ লাগে সদায় বনাই থাকিবলৈ এসপ্তাহ মূৰত এবাৰ লগালেও হয় মুখত আৰু বোলে 3 দিনৰ মূৰত লগালেও হয় আপোনাৰ নিজৰ অনুসৰি লগাব পাৰে মুখত আৰু মুখখন যেতিয়া আপোনালোকে লগোৱাৰ পাছত কি কৰিব ধুনীয়া কটন কাপোৰ এখন ল'ব 10 মিনিটৰ পাছত আপোনালোকে ধুই দিব কটন কাপোৰখনে প্ৰথমে মুখখন মুচি ল'ব মুখখন ধুনীয়াকৈ মুচি লোৱাৰ পাছতহে পানীয়ে দি ধুই দিব তাৰপৰা ফেচ ৱাছ লগাব নালাগে তাৰপাছতে ছানস্ক্ৰীম বা যিকোনো এটা ক্ৰীম লগাই দিব মুখখন খুব ধুনীয়া এটা গ্ল' এটা উঠিব চাব আপোনালোকে কৰি চাব যদি ভাল পায় কমেণ্ট কৰি জনাব